গোলাঘাটৰ কঠালগুৰিত চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ প্ৰতিবাদ বুঢ়ালিকচন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত উত্তাল প্ৰতিবাদ ন্যায্যপ্ৰাপ্যৰ দাবীত প্ৰতিবাদত নামিছে এইসকল কৰ্মচাৰী দাবী মানি নললে প্ৰতিবাদস্থলীতে আত্মজাহৰ হুংকাৰ প্ৰতিবাদকাৰী আমি আপোনালোকক এয়া দেখুৱাইছো এইসকল কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ন্যায্যপ্ৰাপ্যৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে গোলাঘাটৰ কঠালগুৰিত চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীয়ে বুঢ়ালিকচন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে দীৰ্ঘদিনৰ পৰা তেওঁলোকে যি প্ৰাপ্য লাভ কৰিব লাগে যিসমূহ সা সুবিধা লাভ কৰিব লাগে যি ধৰণে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ হ'ব লাগে সেই একো এতিয়ালৈকে নোহোৱাত চৰকাৰে কেৱল মাত্ৰ তেওঁলোকক টুপ দি ৰখাত এতিয়া এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে এইসকল দুৰ্ভগীয়া কৰ্মচাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে নহলে প্ৰতিবাদস্থলীতেই আত্মজাহৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে স্বাস্থ্য কেন্দ্ৰৰ যি কৰ্মচাৰী আছে আজি আমি সেই কৰ্মচাৰীসকলে আজি আমি চৰকাৰৰ ঘৰত অনুৰোধ জনাইছোঁ তেখেতলোকে চৰকাৰী কৰ্মচাৰীসকলে যিটো মৰ্যাদা পায় সমমজুৰি পায় আমাৰ সমমজুৰি প্ৰদান কৰক আৰু আমাৰ যি প্ৰাপ্য আমাক প্ৰদান কৰক আৰু আপোনালোকৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক উত্তৰভাৱে অনুৰোধ জনাইছোঁ তেখেতে আমাৰ মনৰ ভাৱখিনি বুজিবলৈ চেষ্টা কৰক আৰু আমাৰ মনৰ ভাৱখিনি বুজি আমাক সমমৰ্যাদা প্ৰদান কৰক আমি অনাগত দিনত ইয়াতকৈ জংকী আন্দোলন আমি গঢ়ি তুলিম আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যদিহে আপোনালোকে আমাক প্ৰাপ্য আদায় নিদিয়ে নহ'লে আমাক গুলিয়াই মাৰক নহ'লে আমাৰ সমমজুৰি প্ৰদান কৰক নহ'লে আমি আত্মজাত দিবলৈ প্ৰস্তুত আছোঁ আৰু অনাগত দিনত আমি আত্মজাত দিম